চাওক এবাৰ মাৰ্ঘেৰিটাৰ সচেতন ৰাইজে এতিয়া সিদ্ধান্ত এটা লৈছে যে বিজেপি চৰকাৰ আৰু বিজেপি বিধায়কক এবাৰ আৰু তেখেতে আৰু সমৰ্থন আৰু নকৰে। সেইকাৰণে আপোনালোকে আজি দেখিছে শ শ মানুহ আজি কংগ্ৰেছত যোগদান কৰিবলৈ আহিছে আৰু আমি আশাবাদী যে এবাৰ কংগ্ৰেছে এটা খুব ভাল যুঁজ দিব আৰু জিকিব। বিগত কেইবামাহৰ পৰা দেখা হৈছে সামাজিক মাৰ্ঘেৰিটাত আপুনি চৰ্চাত আছে, গতিকে এই বিধানসভা নিৰ্বাচন নিৰ্বাচন আপুনি চাওক সেইটো দলে সিদ্ধান্ত ল'ব। মোৰ আচল কৰি সঁচা কথা ক'বলৈ যিহেতু মাৰ্ঘেৰিটা মোৰ নিজৰ জেগা আৰু চব মোৰ আপোন মানুহ, মই তেখেতসকলৰ তাতে গৈছোঁ, আমাৰ দলৰ কাম কৰিছোঁ আৰু ৰাইজৰ যিখিনি ক্ষোভ আছে সেইখিনি মই বুজিব চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ঘূৰি আছোঁ। নহয় চাওক প্ৰত্যাহ্বান বুলি চাওক প্ৰথম কথাটো হ'ল ৰাইজে এবাৰ আমনি পাইছে সঁচা অৰ্থত ক'ব গ'লে, আৰু ৰাইজে এবাৰ এটা সিদ্ধান্ত এটা লৈছে। সেইকাৰণে আপোনালোকে দেখিছে যে ইমানখিনি মানুহ আজি যে আহিছে কংগ্ৰেছত যে যোগদান কৰিবলৈ, সেই ক্ষোভতে ওলাই আহিছে। কাৰণ আমাৰ মাৰ্ঘেৰিটাত আপোনালোকে যদি এটা বস্তু যদি চায়, মাৰ্ঘেৰিটাত এতিয়া পৰিস্থিতি খুবেই বেয়া। আমি অৰ্থনৈতিক ব্যৱস্থাই চাওঁ, শিক্ষাই চাওঁ, এই এতিয়া মানে পৰিৱেশটো এনেকুৱা য'ত আপোনাৰ উপাৰ্জন কৰা কোনো ৰাস্তা নাই। আৰু চবতছে আচৰিত কথা, যোনজন আমাৰ এতিয়া বিধায়ক আছে বা আমাৰ চৰকাৰ আছে, কোনো পৰিকল্পনা নাই যে অহা সময়ত আমাৰ যিখিনি যুৱচাম আছে, আমাৰ যেনেকৈ অৰ্থনৈতিক যিখিনি ব্যৱস্থা কেনেকৈ ভাল কৰিব পাৰে তেনেকুৱা কোনো পৰিকল্পনা নাই। নিশ্চয় চাওক জুবিন দা তেখেত আমাৰ অসমৰ গাৰ্জেনৰ নিচিনা, আৰু তেখেতৰ যোনটো জাষ্টিছ ফৰ জুবিন আপোনালোকে চাগে গমেই পাইছে, চবেই বিচাৰোঁ আমি, আৰু আমি মানে সেই যেতিয়ালৈকে আমি জাষ্টিছ নাপাওঁ আমি আগবাঢ়ি যাম তেনেকৈ। নিশ্চয় স্বাভাৱিক কথা, এইটোতো চবেই চাওক এইটো বৰ দুখৰ কথা যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যেনেকৈ এতিয়া কথাখিনি যেনেকৈ যোনটো প্ৰক্ৰিয়া যেনেকৈ হ'ব লাগিছিলে, যোনটো ইনভেষ্টিগেশ্যন যেনেকৈ হ'ল তেনেকৈতো হোৱা নাই। সেইকাৰণে আমিও বহুত দুখিত। আমি আশা কৰোঁ যে জাষ্টিছ জল্দি হয়, আৰু চৰকাৰে যদি কিবা যদি কৰি যদি আছে আমিতো তেনেকৈ একো দেখা নাই। শ্ৰীযুক্ত মণিকা তত্ন, মই আদিবাসী মজদুৰ চেলৰ পৰা কৈছোঁ। বৰ্তমান আমাৰ যি চৰকাৰে আমাৰ আদিবাসী যি শোষণ কৰি আছে, আমি দেখিছোঁ আমাৰ পিছপৰা যি আদিবাসী অঞ্চলত আমাৰ আজিলৈকে তেনেকুৱা বৰ সুবিধা আমি তেনেকুৱা পোৱা নাই। শিক্ষা দীক্ষাটো আমি পিছ পৰি আছোঁ, আমাৰ সুবিধাবিলাক হোৱা নাই। আলি পদূলিও তেনেকুৱা আমাৰ আদিবাসী অঞ্চলত আজিলৈকে আমি ভালকৈ সুবিধা পোৱা নাই। গতিকে এইবাৰ আমি শিক্ষিত যুৱক তেনেকুৱা আমাৰ মাৰ্ঘেৰিটা সমষ্টিত এইবাৰ আমি শিক্ষিত এজন যুৱক হিচাপে আমি পাইছোঁ। গতিকে এইবাৰ মজদুৰ চেলৰ পৰা আদিবাসীসকলে এইবাৰ আমাৰ যি যুৱক শিক্ষিত যুৱক হিচাপে আহিছে, আমি সকলোৱে আমি সমৰ্থন কৰিছোঁ। আৰু এইবাৰ জিকাই অনা সম্পূৰ্ণ আমি আদিবাসী মজদুৰ চেলৰ পৰা আমি এইবাৰ জিকাই অনাৰ সম্পূৰ্ণ চেষ্টা কৰিম। আৰু আমাৰ মাৰ্ঘেৰিটাত এইবাৰ আমি কংগ্ৰেছ দলক জয়যুক্ত কৰিম বুলি আমি সকলোৱে নিশ্চয়মান ৰাখিম। প্ৰতীক বৰদলৈক আমি এইবাৰ সমৰ্থন কৰিছোঁ, আৰু এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত আমি প্ৰতীক বৰদলৈ জিকা নৰা সম্পূৰ্ণৰূপে নিষ্ঠাবানেৰে আমি কাম কৰি যাম আমাৰ আদিবাসী মজদুৰ চেলৰ হৈ। নমস্কাৰ, মোৰ নাম ডেনিয়েল থাপা, মই মাৰ্ঘেৰিটা ব্লক গোৰ্খা চেলৰ এজন চেয়াৰপাৰ্চন। আৰু এবাৰ আমাৰ গোৰ্খা কমিউনিটিৰ যিমানজন মানুহ আছে চব আমি কংগ্ৰেছ দলক ছাপোৰ্ট কৰিম। কংগ্ৰেছৰ হৈ এবাৰ ইলেকশ্যন আমি নামিছোঁ, ইলেকশ্যনত ছাপোৰ্ট কৰিম। কাৰণ আমি এইবাৰ আমাৰ জুবিন দাজী হিচাপে আমাৰ অসমক ৰাখিব বিচাৰিছিলে। আমি কংগ্ৰেছৰ আইডিঅ'লজি জুবিন গাৰ্গ দাৰ লগত মিলাৰ কাৰণে আমি কংগ্ৰেছক ছাপোৰ্ট কৰিছোঁ। আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰতে 38,000 গোৰ্খাজ আছে। মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰতে ভোটাৰ 38,000 আছে। 38,000 ভিতৰতে আমি মেক্সিমাম ঘৰলৈ গৈ মেলি তেওঁলোকক ক'ম, অসমটো যদি ভালকৈ আগৰ জুবিন দা হিচাপে অসমটো আমি যদি বনাব পাৰিলে আমাৰ ফিউচাৰ ভাল হ'ব, আমাৰ সৰু ল'ৰা ছোৱালীহঁতৰ ফিউচাৰটো ভাল হ'ব। তাৰ কাৰণে আমি
গোটেই গোৰ্খা কমিউনিটি এইবাৰ গোৰ্খা কংগ্ৰেছ দলক ছাপোৰ্ট কৰিছোঁ।